জয় অসম জয় অসম সাংবাদিক বুলি কথা নাই, সুমুৱাই থৈ দিম। আৰু জুবিন দাকো এটা বিশেষ চৰিত্ৰ দেখিবলৈ পাইছোঁ। যেতিয়া এপ্ৰ'চ কৰিছিলে তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে বাৰু? আৰু নিৰপেক্ষ যদি হৈ থাকে এজন সাংবাদিক, তেওঁ টিকিব পাৰিবনে বা? তেওঁৰ ক্ষেত্ৰতো ভাবুকিও আহিব কিছু ক্ষেত্ৰত। এতিয়া অসমীয়া চিনেমাত চাবচোন, আমাৰ অসমীয়া বুলি চিনেমাখন নাথাকে, চব চাউথৰ সেইবিলাক কপি কৰিহে চব বনোৱা হয়। আৰু এটা কথা মই চিনাকি কৰাই দিব লাগিব, ডিৰেক্টৰ আৰু প্ৰডিউচাৰ দেৱজ্যোতি দা প্ৰডিউচাৰ, আৰু ডিৰেক্টৰ হৈছে জয়ন্ত দা। নমস্কাৰ। আমি আজি ডিছকাশ্যন কৰিম ৱাইড এংগলৰ বিষয়ে। কিন্তু মোৰ প্ৰথমতে এটা কুৱেশ্যন মনলৈ আহি আছে যে ৱাইড এংগল মানে কিয় দিছে? অসমীয়া চিনেমাত ইংৰাজী নামটো কিয় আহিলে? এনেই অসমীয়া চিনেমাত ইংৰাজী নাম্বাৰ বহুত আছে, হয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছে ইংৰাজী নামৰ ছবিয়ে। আমি সেইটোলৈ কোনো নহয়, আমাৰ এই গল্পটো যিটো নাম আছিলে অৰিজিনেলি ডক্টৰ নগেন শইকীয়া ছাৰৰ গল্প, আৰু ছাৰে যিখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমি পাইছিলে সেই তাৰে এটা গল্প এইটো। আৰু এই গল্পটো আমাৰ ভাল লগা কথা, হিন্দীলৈ, ইংৰাজীলৈ, ফ্ৰান্স ভাষালৈ, এনেকৈ বহু ভাষালৈ ট্ৰান্সলেট হৈছে গল্পটো, আৰু চবতে সমাদৰ পাইছে। আৰু 2 নম্বৰ কথাটো কি, গল্পটোৰ নাম আছিলে ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি, তাতেও ইংৰাজীতে ছাৰে লিখিছিলে, আৰু ছাৰে সেই নামটোকে ৰাখিবলৈ কৈছিলে, আমি ৰাখিছিলোঁ। কিন্তু এটা টেকনিকেল কাৰণত নামটো আমি অকণমান সলাব লগা হয়, তেতিয়া আমি সেইকাৰণে ইংৰাজী নাম এটা ৰাখিলোঁ। আৰু যিহেতু আমাৰ প্ৰটাগনিষ্ট যিজন, তেখেত প্ৰেছ ফটোগ্ৰাফাৰ, এজন ষ্টাফ ফটোগ্ৰাফাৰ, আৰু কাহিনীটো পটভূমি হ'ল 1983 চন। গতিকে 83 চনত অসম আন্দোলন ভৰপক, অবৈধ নিৰ্বাচন যিটো হৈছিলে 83, সেই সময়ৰ কাহিনী, এজন সাংবাদিকৰ কাহিনী। গতিকে সাংবাদিকজনে মূল তাতে সাংবাদিকৰ ফটো সাংবাদিক। তেতিয়াতো ইলেক্ট্ৰনিক মিডিয়া নাছিলে, প্ৰিণ্ট মিডিয়া অকল, প্ৰিণ্ট মিডিয়াৰ তেওঁ ফটো সাংবাদিক এজন। গতিকে ফটো সাংবাদিকৰ লগতে তেওঁ কেমেৰাটো মূল বস্তু, হাতত কেমেৰা থাকিব সদায়। আৰু কেমেৰাটোত ৱাইড এংগুল এখন লেন্স, যিসকলে কেমেৰাৰ বিষয়ে জানে ৱাইড এংগুলৰ লেন্স। ৱাইড এংগুলৰ লেন্সখনে তাৰমানে কি, কম ডিষ্টেঞ্চতে বহলভাৱে এখন ফটো ল'ব পাৰে সেইখন লেন্সৰ দ্বাৰা। নৰ্মেল লেন্সখনে যিটো কভাৰ নকৰে, ৱাইড এংগুল লেন্সখন লগালে সেইটো কভাৰ কৰে। তাৰমানে গোটেই বহল এটা চিন্তাধাৰাৰ কথা ইয়াত আহি পৰিল। আৰু এটা কথা ক'ব লাগিব, কাৰণ মই ট্ৰেইলাৰটো চাইছোঁ, ট্ৰেইলাৰ প্ৰথমতে সেই কেমেৰা শ্বটটো আহিছে, আৰু যিহেতু সাংবাদিকৰ কথা কৈ আছে আপুনি, চ' মই আপোনাক সুধিব বিচাৰোঁ, সাংবাদিক কেনে হোৱাটো উচিত বা কেনে হ'ব লাগে বুলি আপুনি ভাবে? সাংবাদিকতাৰ কথাটো আহিলে বহুত কথা আহে। আমি কেইদিনমান আগতে এখন সংবাদমেল দিছিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত, আৰু তাতে আমি কেইজনমান বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনাইছিলোঁ আমাৰ প্ৰডাকশ্যনৰ ফালৰ পৰা। ফটো সাংবাদিকো আছে, পুৰণা ফটো সাংবাদিক সেই সময়ৰ, আৰু জ্যেষ্ঠ সাংবাদিক আমি কনকসেন ডেকা, হাইদৰ হুছেইন ডাঙৰীয়া, এইবিলাকো আমি সম্বৰ্ধনা জনাইছিলোঁ। তেওঁলোকৰ এতিয়া আটাইকেইজনৰ পৰা আমি যিখিনি মানে বাইট দিছিলে মিডিয়াৰ আগত, চবত তেওঁ একেটা কথা যে সেই সময়ৰ সাংবাদিকতা এতিয়াৰ লগত বহুত ডিফাৰেঞ্চ। আপোনাকো সেই একেটা কুৱেশ্যনে সুধিম, এজন সাংবাদিক আপুনি কেনে হোৱাটো বিচাৰে? যিহেতু আপোনালোকৰ সেই ট্ৰেইলাৰটোৰ লাষ্টত এইটো আছে যে সত্য নিষ্ঠাবান, এইটো লিখা আছে চাগে ন? হয়, জীৱনগাথা। গতিকে এজন সাংবাদিক কেনে হোৱাটো উচিত বুলি আপুনি ভাবে? মোৰ দৃষ্টিভংগীত আচলতে মানে সাংবাদিকতাটো তিনিটা পিলাৰ থাকে সাংবাদিকতাৰ: সততা, নিৰপেক্ষতা আৰু নিৰ্ভীক। এই তিনিটা বস্তু এটা সাংবাদিকতাৰ আমি দেখি থকা হিচাপত কৈছোঁ, এই বস্তুটো থাকিব লাগে, তিনিটা বস্তু। আৰু আমি চিনেমাখনৰ জৰিয়তে যিটো আমাৰ মূল চৰিত্ৰ তপন দাৰ, তেওঁক ফটো সাংবাদিক হিচাপে দেখাইছোঁ, তাতে আমি সেই গোটেইকেইটা বস্তু একদম এটা কৰি আমি ধুনীয়াকৈ মানে প্ৰতিফলিত কৰাইছোঁ। আৰু এইটোৱে হৈছে আমাৰ চিনেমাখনৰ একেবাৰে শক্তিশালী দিশ। তেওঁ সততাটো, তেওঁ নিৰপেক্ষ হয়, আৰু তেওঁ নিৰ্ভীকো হয়, যাৰ কাৰণে তেওঁ এটা ইনচিডেণ্ট এনেকুৱা আহিছে, আপোনালোকে দেখিব, তেওঁক ঘোচ দিছে, ঘোচকো খাবলৈ একো নাই ঘৰত, এসাঁজ খাই পেলাই ইসাঁজ খাবলৈ তেওঁ বেয়া অৱস্থা হৈছে আন্দোলনৰ সময়। সেই সময়ত তেওঁ চৰকাৰী বিপক্ষে ফটো তুলিছে, কথা এটা ক'লোঁ, সেই সময়ত তেওঁ ঘোচ দিছে, তেওঁ ঘোচো লোৱা নাই। তো কিমান মানে তেওঁ দৃষ্টিভংগী সেই সময়ত কিমান বহল আছিলে, কিমান সৎ আছিলে, আৰু তেওঁ মানে নিৰপেক্ষও আছিলে, সঁচাটো সঁচা, মিছা সেই তেনেকুৱা। তো এই বস্তুটো আমি ভাবোঁ কি, যেতিয়া অসমৰ দৰ্শকে যেতিয়া চিনেমাখনত চাব, দুটা বস্তু তেওঁলোকে নিজেই সেই উত্তৰটো পাই যাব। সেই উত্তৰটো পাব যে সাংবাদিকতা কি, কেনেকুৱা হোৱা উচিত, এতিয়াৰ সাংবাদিকতা বা তেতিয়াৰ সাংবাদিকতাৰ মাজত কি পাৰ্থক্য আছে, বা একেই আছে বা পাৰ্থক্য নাই, সেইটো অসমৰ ৰাইজে জল পটকৈ
গম পাই যাব। আপুনি কি পাৰ্থক্য দেখে সেই তেতিয়াৰ সাংবাদিকতা আৰু এতিয়াৰ সাংবাদিকতাৰ মাজত? আৰু নিৰপেক্ষ যদি হৈ থাকে এজন সাংবাদিক, তেওঁ টিকিব পাৰিবনে বা তেওঁৰ ক্ষেত্ৰতো ভাবুকিও আহিব কিছু কিছু ক্ষেত্ৰত? সেইখিনি কিছুমান বস্তু আছে, আপুনি সেইটো ঠিকেই কৈছে যে মানে কিছুমান ভাবুকিও আহিব পাৰে। কিন্তু মই এই চিনেমাখন বনোৱাৰ পিছত মই এটা বস্তুৱেই গম পালোঁ যে এতিয়াৰ মাজত কিন্তু পাৰ্থক্য বহুত। হয়তো পৰিস্থিতিয়ে কিছুমানক বাধ্য কৰে, আৰু তাৰ মাজতে বহুতখিনি ভালো আছে যিখিনি এতিয়াও সেই সাংবাদিকতাৰ হেৰিটো ভালদৰে জীয়াই ৰাখিছে। সেইখিনিৰ ওপৰতে চাগে মিডিয়া বা এই সাংবাদিকতাটো ভালদৰে জীয়াই আছে। কিন্তু বহুত ক্ষেত্ৰত দেখা যায়, আপুনি এতিয়া টিভি চালেও দেখায় বহুতখিনি মানে ঘটনা হয়, নহ'বলগীয়া ঘটনা হয়। তা এই পাৰ্থক্যটো কিন্তু আছে এতিয়া আৰু তেতিয়াৰ মাজত বহুতখিনি পাৰ্থক্য আছে। সেইটো আমি সকলোৱে মানে হৃদয়ংগম কৰিছোঁ। চিনেমাখন যেতিয়া প্ৰত্যেকটো শ্বুট হৈ আছে, শ্বুটিং হৈ থকাৰ সময়ত আমি যেতিয়া স্ক্ৰিপ্টখন 2-3 বাৰ পঢ়োঁ, আৰু নগেন শইকীয়া ছাৰে মানে এই বিষয়বস্তুখিনি ইমান ধুনীয়াকৈ লিখি দিছে। আপুনি গমেই পাব, স্ক্ৰিপ্টখন পঢ়িলে গম পাব যে তেতিয়াৰ সাংবাদিকতা সেই চৰিত্ৰটো কেনেকুৱা, আৰু এতিয়াৰ সাংবাদিকতাৰ মাজত হয়তো চাগে বহুত প্ৰশ্নবোধক চিন আহি পৰে। 22 মাৰ্চত আহিব এখন, নহয় জানো? 22 মাৰ্চত আমাৰ অসমৰ সকলোখিনি চলচ্চিত্ৰ গৃহতে মুক্তি লাভ কৰিব 22 মাৰ্চত। আৰু জুবিন দাকো এটা বিশেষ চৰিত্ৰ দেখিবলৈ পাইছোঁ। যেতিয়া এপ্ৰ'চ কৰিছিলে তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে বাৰু? না, জুবিন দা হৈছে মানে আমি তেখেতক এজন মানে ছাত্ৰ নেতা হিচাপে আমি তেখেতক দিছোঁ। তেখেতে গীত গাই পেলাই সকলোকে, সেই সময়ত জয়ন্ত দাহঁত আছিলেই, জয়ন্ত দাই কোৱাৰ নিচিনাকৈ জয়ন্ত দাহঁত সেই সময়তে সুৰ বাহিনী উলিয়াইছিলে। তেতিয়া গৈ পেলাই মানুহখিনিক জাগ্ৰত কৰিছিলে। সেই জুবিন গাৰ্গক সেই মানুহখিনিক জাগ্ৰত কৰিছিলে যে আমাৰ ওলাই আহা, বা জয়াই অসম ধনীৰে, আৰু জয়াই অসম গীত, সেই গীতটো যথেষ্ট আমাৰ ছ'চিয়েল মিডিয়াত পপুলাৰ হৈছে। আৰু এটা আপোনাৰ পূৰ্ব ভাৰতী বুলি মৃগেন বৰকটকীদেৱৰ এটা গীত, সেইটো গীতো যথেষ্ট মানে পপুলাৰ হৈছে। আৰু এই জয়াই অসম গীত সেই সময়ৰ গীত, সেই গীতনি খালি জয়াই অসম গীতটো আমাৰ জেতাবন বৰুৱা বুলি এজন আমাৰ আছে, তেখেত দৈনিক জনভূমিৰে আগৰ মানে সম্পাদক আছিলে, এতিয়া তাৰ পৰা ৰিটায়াৰ হৈছে। তেখেতে ভাল মানে গীত লিখে আৰু এনেকৈ স্ক্ৰিপ্টটো লিখে, কাহিনী লিখে, গল্পকাৰ। তেখেতৰ সেইটো গীত, সেইটো যথেষ্ট মানে পপুলাৰ হৈছে। আৰু জুবিন দাক আমি মানে এইবাৰ ছাত্ৰ নেতা হিচাপে তেওঁৰ লুকছো আমি এটা বেলেগ লুকছ দিব বিচাৰিছোঁ। আৰু তেওঁৰ অভিনয়টো বহুত নেচাৰেল অভিনয় হৈছে, বহুত ভাল অভিনয় হৈছে। বুজি পাইছোঁ। আৰু এটা কথা তাত দেখিছোঁ, জয়া অসম যিখিনি প্লে কাৰ্ড লৈ আছে, আৰু আনফালে যদি চাবলৈ যাওঁ এতিয়া কাৰ কথা আপোনালোক সকলোৱে জানে, সেইটো ক্ষেত্ৰতো কিবা এজেণ্ডা কিবা তেনেকুৱা ধৰণৰ হ'ব নেকি ছবিখন? বা আপুনি এইটো যিটো মানে এটা বহুত ভাল প্ৰশ্ন সুধিছে, মানে এইটো আপুনি কৰাৰ উপৰিও আমাৰ ছ'চিয়েল মিডিয়াত এতিয়া আহিছে যে এই জয়াই অসম গীত কা আহিছে, এই সময়তে এইবিলাক বস্তু দিছে, এইবিলাক কিবা হেৰি আছে। আচলতে সেইটো নহয়। আচলতে আমাৰ মানে আমি ৰিলিজটো এতিয়াই দিয়াটো এটা আগৰে প্লেনিং হয়, সেইটো আপোনালোকে জানে, কাৰণ ডেট ল'ব লাগে। চিনেমাৰ UFOয়ে হওক বা তেওঁলোকৰ তাত আগতীয়াকৈ আমি বহুত আগতেই ডেট লৈছোঁ। কিন্তু সময় এই দুটা বস্তু মিলাই দিছে। আৰু ইয়াৰ গোটেই বস্তুটো যেতিয়া চিনেমাখন মানুহে চাব, আমাৰ চিনেমাখন আচলতে আমি মানে পটভূমিটো 1983 হোৱাৰ কাৰণে, অসম আন্দোলন হোৱাৰ কাৰণে আমি এই হেৰিবিলাক দেখুৱাবলগীয়া হৈছে, আন্দোলন সেইখিনি আমি দেখুৱাবলগীয়া হৈছে। আৰু কিন্তু মূল কাহিনীটো হৈছে এই সাংবাদিকজনৰ সততা, নিৰ্ভীকতা, নিৰপেক্ষতা, এইটোহে মূল বিষয়বস্তু। সেইখিনি উত্থান পতন, সংঘাত হৈছে, সাংসাৰিক সংঘাত, এইবিলাকহে আচলতে চিনেমাখনৰ মূল কাহিনী। কিন্তু পটভূমিটো যিহেতু 1983 হোৱাৰ কাৰণে অসম আন্দোলনৰ দেখা যায়, বহুতে দেখি কয় কা আহি গ'ল। আমাৰ গীতৰ বা মুভি ট্ৰেইলাৰটো দেখি বহুতে কৈ দিয়ে কা হৈছে, আমুক হৈছে। এতিয়া মানে সেই বস্তুটো তেনেকৈ বহুতে লৈ গৈছে, আচলতে সেইটো নহয়। পটভূমিটো কমপ্লিটলি হৈছে আপোনাৰ 83 কাৰণে আমি আন্দোলন বা এইটো দেখুৱাব লাগে। মূল বস্তু হৈছে এই সাংবাদিকজনৰ তেওঁ জীৱন গাথাটো। এজন সাংবাদিকক আপুনি এতিয়া কি দৃষ্টিৰে চায় বৰ্তমান সময়ত যিখিনি সাংবাদিকে কাম কৰি আছে? নাই, এইটো যদি মই মানে যদি নিৰপেক্ষভাৱে চাওঁ, মই আপোনাক আগতেও কৈ গৈছোঁ যে মানে মুষ্টিমেয় কেইসকল মানুহে এই গোটেই হেৰিটো জীয়াই ৰাখিছে। কিন্তু মই বহুত ক্ষেত্ৰতে দেখোঁ, বহু সংখ্যকেই ধৰি লওক তেতিয়াৰ সাংবাদিকতা এতিয়া সাংবাদিকতাৰ মাজত বহুতখিনি প্ৰশ্নবোধক এতিয়া দিব পাৰি। গতিকে এই ক্ষেত্ৰত কিন্তু বহুত পাৰ্থক্য আছে তেতিয়া আৰু এতিয়াৰ মাজত। আৰু গুৰুত্বপূৰ্ণ চৰিত্ৰ কি আছে আৰু কোনে কোনে অভিনয় কৰিছে অলপমান যদি কৈ দিয়ে ভাল লাগিব। গুৰুত্বপূৰ্ণ চৰিত্ৰটো তপন দাসটো গম পালে, প্ৰটাগনিষ্ট হয়, তেখেতে মূল চৰিত্ৰটো কৰিছে। আৰু লগতে ছাত্ৰ নেতা হিচাপে জুবিন গাৰ্গ আছে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত, গীতাৱলী ৰাজকুমাৰী আছে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত, তেখেত সাংবাদিক তেওঁ এটা পৰ্টেল চেনেলৰ তেওঁ মালিক হয়। তেওঁক সেইটো আমি তেনেকৈ দেখাইছোঁ। আৰু সেই সময় নহয় আকৌ, সেইকাৰণে তেওঁলোকক তাৰমানে এতিয়া প্ৰেক্ষাপটত আমি সাংবাদিক হিচাপে ব্যৱহাৰ কৰিছোঁ।
আৰু তেওঁ এটা পৰ্টেল চেনেলত তেওঁলোকে সেই পুৰণা বস্তুবোৰ কিবা ডকুমেণ্টাৰী টাইপৰ এখন বস্তু কৰিছিলে সেই পুৰণা ফটোগ্ৰাফছ ভিজুৱেল কৰবা গোটাই মেলি লৈ সেইটো কৰিবলৈ যাওঁতে তেওঁ বহুত মানুহৰ এড্ৰেছ ল'ব লগা কিবা তথ্য পাতি বিচাৰি গৈ এই এওঁলোকক পায়গৈ এওঁলোকৰ তপনদাৰ নিচিনা সাংবাদিকসকলৰ বিষয়ে তেওঁ গম পায় তেওঁলোকেনো কেনেকৈ কৰিছিলে সাংবাদিকতা কি কৰিছিলে কি নাই এই কথাবোৰ তথ্য খুচৰোতে সেই মানুহজনৰ কাহিনীটো ওলাই পৰে তেনেকুৱা তাৰমানে আৰু আমাৰ ষ্টৰি টেলিং ষ্টাইলো তেনেকুৱা সেই তেনেকৈ এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেওঁলোকে কাহিনী ক'বলৈ লৈছে ফ্লেছবেক হৈছে আকৌ মাজতো ঘূৰি আহিছে আকৌ শেষতো ঘূৰি আহিছে গীতাৱলীৰ কেৰেক্টাৰ তেনেকুৱা সেই এতিয়াৰ জাৰ্নেলিষ্ট মানে পৰ্টেল চেনেলটাৰ মালিক তেওঁ আৰু লগত এজন সাংবাদিক থাকে কেমেৰা পাৰ্চন সেই দুজন দিয়ে আৰম্ভ হয় সেই দুজন দি শেষো হয় ছবিখন আৰু মাজতো ওলায় তেওঁলোক কিন্তু সেই তাৰ মাজে মাজে গোটেই কাহিনীটো গৈ থাকে আৰু শ্বুটিঙৰ অলপমান এক্সপিৰিয়েঞ্চ কওকচোন অলপ ফানি কিবা কিবি এক্সপিৰিয়েঞ্চ আছে যদি শ্বুটিঙৰ ফানি এক্সপিৰিয়েঞ্চ বৰ নাই আমাৰ মানুহ বৰ চিৰিয়াছ আছিলে ছবিখন বৰ চিৰিয়াছ আমি তপন দাইটো মানুহৰ লগত কাৰো লগত কথা পতা নাছিলে তেওঁ মানে এটা হেৰি লৈছে আৰু তেওঁ টাইপ এটা লৈছিলে তেওঁ লিপ মুভমেণ্টটো একদম কম কৰিছে খুব ল' ভইচত কথা কৈছে মানে উচ্চ বাচ্য একেবাৰে নাই চৰিত্ৰটো সেইকাৰণে তেনেকৈ হৈয়ে থাকিলে সেইকাৰণে তেওঁ বেছি হুলস্থুল কৰাই নাই আমিবোৰ তেনেকৈ তেওঁৰ লগত থকা আমিও বৰ বেছি হুলস্থুল কৰাৰ পৰা বিৰত থাকোঁ চব চিৰিয়াছ হৈ থাকে আৰু কাম ভালকৈ হৈছিলে আমাৰ ২৭ দিনত আমাৰ শেষ কৰিছোঁ এটা চিডিউলতে আৰু বিভিন্ন সময়ত আমি দেখা পাওঁ যে এখন চিনেমা ৰিলিজ দিয়াৰ পাছত এখন সমালোচনা কৰে আৰু সমালোচনা কৰাটো স্বাভাৱিক পাব্লিকলৈ ঠেলি দিয়া হয় যদি মানে সেই সমালোচনাখিনি কিছুমানে মানে নিগেটিভ হিচাপে লয় আপোনালোকে মানে কি হিচাপে লয় যিকোনো চিনেমাৰে হওক আমি এতিয়ালৈকে সমালোচনা বাৰু পাম চাগে ৰিলিজ দিলেহে ৰাইজে চাব গম পাব ২২ তাৰিখে ৰিলিজ দিলে আমি গম পাওঁ সমালোচনা আমি মূৰ পাতি ল'ম তাৰে যিখিনি সত্য কথা যিখিনি আচলতে মানি ল'ব পাৰি সেইখিনি আমি মানি ল'ম আমাৰ ভুল এনেকৈ বহুত থাকিব পাৰে কোনোবা আঙুলিয়াই দিলে আমি মানি ল'ম হয় কাৰণ আমি এনেকুৱা পিৰিয়ডিক কৰিবলৈ যাওঁতে বহুত খুটি নাটি ৰৈ যাব পাৰে ক'ৰবাত সেইটো যদি কোনোবা এজনে কৈ দিয়ে আমি ভালেই পাম আমি সকলো দেখাব পৰা হোৱা নাই আৰু বহুত অসুবিধাও আছে এতিয়া গোটেই বস্তুটো চেঞ্জ হৈ গ'ল 40টা বছৰৰ ভিতৰত বহুত চেঞ্জ হয় গতিকে সেই চেঞ্জটো নকৰাকৈ আমি দেখাবলৈ বহুত যত্ন কৰিছোঁ তেনেকুৱা ধৰণৰ সমালোচনা হ'ব পাৰে একো ডাঙৰ কথা নহয় আমি সেইখিনি মানি ল'ম কিন্তু এনেই অনাহকত সমালোচনাটো মানি ল'বলৈ দিগদাৰ লাগে সমালোচনাৰ নামত সমালোচনা কৰিলে গণ্ডগোল হয় আমাৰ মনটো বেয়া লাগে আৰু কষ্ট হয় নহয় যথেষ্ট কষ্ট হয় ছবি এখন মনতে কিমান কষ্ট হয় ছবি কৰা মানুহবিলাকে জানে আমি মানে ছবিখনৰ কাহিনীটো নগেন শইকীয়া ছাৰৰ পৰা পাৰ্মিশ্যন দিনা উলিয়াবলৈ গৈছোঁ 2018 চনৰ 17 এপ্ৰিল তাৰিখ হয়তো মন আছে তাৰ পৰা আজিলৈকে মানে এই 22 তাৰিখলৈকে আমাৰ এইটো দীঘলীয়া প্ৰচেছ আমি এইখনতে সোমাই আছোঁ মই মাইণ্ডটো ইয়াতে সোমাই থৈছোঁ মন মগজু ইয়াতে সোমাই আছে যিদিনাখন ৰাইজে চাব উলিয়াই দিম ৰাইজৰ আগলৈ সেইদিনাখনে শান্তি পাম আৰু আপুনি যিখিনি কথা কৈ আছিলে যে কোনে কোনে অভিনয় কৰিছে অকণমান আধৰুৱা হৈ গৈছিলে নেকি আধৰুৱা হৈ গৈছিলে কৈ দিয়ক অলপমান আপুনি কিবা ক'ব নি আৰু কোনখিনিলৈকে ক'লো তপন দা আহিলে জুবিন গাৰ্গ আহিলে গীতাৱলী বা কথা কৈছে নেকি গীতাৱলী বাটোতো আহিলে তাৰপিছত আমাৰ ছাত্ৰ নেতা আছে আমাৰ দীপাংকৰ ৰয় চাগে আপুনি জানে দীপাংকৰ ৰয় তাৰপিছত আহিলে আমাৰ ধ্যানী মোহনক আমি দীপাংকৰ ৰয় গেমছত তেওঁ ছাত্ৰ আন্দোলনকাৰী হিচাপে আমি তেওঁক উপস্থাপন কৰিছোঁ ইয়াৰ উপৰিও দুটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে আমাৰ পবিত্ৰ বৰুৱা মিণ্টু দা যোৰহাটৰ পবিত্ৰ দাক চিনি পায় জলি লস্কৰ আছে গুৰুত্বপূৰ্ণ চৰিত্ৰ দীপাংকৰৰ মাক হিচাপে তেখেতে কৰিছে আৰু লগতে আমাৰ অপৰ্ণা দত্ত চৌধুৰী তেখেত আছে গুৰুত্বপূৰ্ণ কিছুমান এটা চৰিত্ৰ আৰু বাকী মুক্তাৰুল হুছেইন তেওঁ এখন কাকতৰ মানে সম্পাদক তেখেতে সেইটো শক্তিশালী চৰিত্ৰ এটা তাত কৰিছে আৰু অভিনয়বিলাক যথেষ্ট ভাল অভিনয় কৰিছে ৰাজীৱ দা আছে ৰাজীৱ দা ধ্যানীৰ দেউতাক হিচাপে কৰিছে এইখিনি চৰিত্ৰ যথেষ্ট ভাল মানে ৰূপায়ণ কৰিছে ৰূপকুমাৰ বৰা সেইটো চৰিত্ৰ আমি ক'বই লাগিব আপোনাক পঢ়ুৱাইছিলে ৰূপকুমাৰ দাৰ চৰিত্ৰটো এজন পুলিচ বিষয়া সেই সময়ত পুলিচৰ তাণ্ডৱ বুলিয়ে ক'ব পাৰি এই সময়ত মানে বহুত যথেষ্ট প্ৰতাপী পুলিচ বিষয়া হিচাপে তেখেতে বৰ ধুনীয়া চৰিত্ৰ কৰিছে এটা ডায়লগ কৈছে চাগে কি সাংবাদিক বুলি নহয় সাংবাদিক বুলি কথা নাই সুমুৱাই থৈ দিম হেভি ডায়লগ কিন্তু সেই সময়ত মানে কি 144 ধাৰাৰ নিচিনাই আৰু মানে হেৰি আছিলে কাৰফিউ দিছিলে তাত মানে কি হয় আৰু পুলিচে সকলোতকৈ শক্তিশালী হোৱাৰ কাৰণে ইভেন আপোনাক মই ইণ্টাৰেষ্টিং এটা কথা কওঁ এইটো আপুনি প্ৰশ্ন সোধাৰ আগত আমাৰ চিনেমাখনৰ যিহেতু কাহিনীটো চবেই জানেই মানে অলৰেডি গল্প হিচাপে ওলায়ো গৈছে তো আমি এই চিনেমাখন কৰিবলৈ ধৰি লওক এতিয়া আমাক হেৰি লাগে থানা এখন লাগে
বা পুলিচৰ হেৰিবিলাক দেখুৱাব লাগে, পুলিচৰ ড্ৰেছ লাগে, বন্দুক লাগে। আগৰ দিনতো তেতিয়াতো এতিয়া 303 হে আছিলে। তো সেইখিনিৰ কাৰণে আমি মানে পুলিচৰ আপোনাৰ গৃহ বিভাগত আমি এইবিলাক হেৰি কৰিব লাগে। চিনেমাবিলাকত যে দেখে কেতিয়াবা থানা চানাবিলাক সেইবিলাক তেনেকৈ গৃহ বিভাগৰ পৰা এপ্লাই কৰিলে বা দিয়ে। আমাৰ চিনেমাখনৰ কাৰণে কিন্তু প্ৰদান নকৰিলে। কি কয়? কিয় নকৰিলে মানে ধৰি লওক এতিয়া সেইটো আমাৰ কাৰণেও ডাঙৰ প্ৰশ্ন হৈ থাকিলে, কিয় নিদিলে। বাকী সকলো চিনেমাতে দিলে, কিন্তু আমাৰখনত নিদিলে। আমাৰখন আমি ৰৈ থাকিব নোৱাৰোঁ, আমাক নিদিলে। আমি তাৰপিছত আমি নিজে এইবিলাক মানে ব্যৱস্থা কৰিলোঁ, ড্ৰেছ আনিছোঁ, বাহিৰৰ পৰা বন্দুক আনিছোঁ, এইবিলাক আকৌ বনাই পেলাই নকলিয়ে হয় কিন্তু বনাই পেলাই আমি নকলকৈ আমি কৰিছোঁ তেনেকৈ। বা আপোনাৰ থানাখনো আমি বেলেগে বনাবলগীয়া হয়, পুৰণা লুকছ থাকিব। এতিয়াৰ থানাবিলাকতো আৰু মানে RCC বিল্ডিং, এতিয়া বেলেগ। তেতিয়াৰ থানাবিলাকৰ তেনেকুৱা লুকছ দিছোঁ, সেই পৌৰাণিক লুকটো দিবলৈ। আমাৰ তাত আছিলে চিনামৰা থানাখন আমি মানে চিলেক্ট কৰিছিলোঁ, সেইখনত কৰিব পৰা গ'লহেঁতেন, ধুনীয়া হেৰি আহিলেহেঁতেন। কিন্তু পিছত আমি সলাম, কিন্তু নিদিলে আমাক গৃহ বিভাগে। নিদিলে মানে হয়তো সেই সময়ত কি হৈছে, পুলিচে ডিউটি হিচাপে আৰু আমি ধৰি লওক পুলিচৰ কিবা এটা এগেইনষ্ট দেখুওৱা নাই চিনেমাখনত, যে পুলিচে বেয়া কাম কৰিছে বা আমুক কৰিছে, সেইটো আমি চিনেমাখনত দেখুওৱা নাই। আমি পুলিচৰ যে গভৰ্ণমেণ্টে যিটো আপোনালোকক দায়িত্ব দিছে সেইটো আপোনালোকে সুচাৰুৰূপে পালন কৰিছে, আমি সেই তেনেকেই দিছিলোঁ বস্তুটো। কিন্তু তেওঁলোকে চাগে ভাবিলে তাতে কিছুমান বহুত প্ৰশ্নবোধক চিন আহিলে, আমাৰ বস্তু বেয়াকৈ দেখাইছে চাগে বা হেৰি হ'ব, সেইটো কাৰণে চাগে আমি ভাবিছোঁ হয়তো সেইটো নহ'বও পাৰে সেইটো। কিন্তু আমি আমাক নিদিলে, কিন্তু বাকী কপালো বেয়া হ'ব পাৰে আমাৰ। কিন্তু বাকী সকলো চিনেমাই পায়, অসমীয়া চিনেমাটোতো অসম চৰকাৰে হওক চিৰিয়েলবিলাকতো পায়, ধুনীয়া ধুনীয়া থানা পায়, হেৰি পায়, কিন্তু আমি নাপালোঁ। আৰু এটা কুৱেশ্যন মোৰ মনলৈ আহিছে, ৰিচেণ্টলি মই এখন চিনেমাৰ মানে কথা ডিছকাশ্যন কৰিছিলোঁ আমাৰ ষ্টুডিঅ'ত। তেওঁ মানে কৈছিলে যে চিনেমাখন কৰোঁ আমি সকলোৱে মানে চিনেমাখন কষ্টকৈ কৰে, ঠিকে আছে, বাট যিজন মেইন এক্টৰ হয় বা এক্ট্ৰেছ হয় যোনেই নহওক, তেওঁলোকে প্ৰচাৰ কৰিবৰ কাৰণে বা তেওঁলোকৰ সেইবিলাক কামত হেনো মানে ভালকৈ ছাপোৰ্ট নকৰে আমাৰ ইণ্ডাষ্ট্ৰীত। নহয়, এইটো সকলোৰে ক্ষেত্ৰত কিন্তু নহয়, সকলোৰে ক্ষেত্ৰত এইটো কাৰণেই নহয়। এতিয়া আপোনাৰ ষ্টুডিঅ'ত হয়তো আজি প্ৰডিউচাৰ আমি ডাইৰেক্টৰ আছোঁ, ইয়াৰ আমাৰ লগত আৰু কোনোবা থাকিব লাগিছিলে, কিন্তু সকলোৰে অসুবিধা কি হৈছে, এতিয়া মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ভাল হৈছে কি, এতিয়া বহুত চিনেমাৰ শ্বুটিং হৈ আছে। আজি তপন দাই এতিয়া সতী সাধনী বুলি এখন বিশ্বজিৎ বৰাৰ ভাল চিনেমা, তেখেতে আজি শ্বুটিং কৰি আছে। তো এই কিছুমান থাকে, কিন্তু আপুনি কোৱাটো মিছা নহয়। দীপাংকৰে এতিয়া দীপাংকৰ আহিলেহেঁতেন বা ধ্যানী আহিলেহেঁতেন, ধ্যানী কাইলৈ পৰীক্ষা, সেইটো কাৰণে তাইক আমি নানিলোঁ। তো সেই কিছুমান কথা থাকে, কিন্তু মানে কি হয়, কিন্তু এই আপুনি কোৱা কথাটো মিছাও নহয়, কিছুমান নাহেও, ছাপোৰ্ট নকৰে। কিছুমানতো তেনেকুৱা থাকে, কৰিলে বা হেৰি হয়, 2-1 হয়, কিন্তু মেক্সিমাম আহে। কিন্তু আকৌ নাহিলে কাৰণ তেওঁলোকৰে লছ, সেইটোৱে। যদি নাহে, নহাটো কিন্তু তেওঁলোকৰে লষ্ট হয়। সেইটো জানি বুজি বহুতেই আহে, কিন্তু বহুতো নাহেও। আৰু মই অলপ আগতে এটা কুৱেশ্যন কৰিছিলোঁ যিটো কণ্ট্ৰভাৰ্চি হৈ আছে বুলি, গালিটো সঁচাকৈ বহুত খাইছে ন, যে এজেণ্ডা যিটো কথা মই কৈছিলোঁ, হয়নে? নাই, এই ছ'চিয়েল মিডিয়াত কিছুমানে তেনেকুৱা হেৰি কৰিছে বাৰু, নকৰা নহয়। গালিবিলাক হজম কৰিব পাৰেনে? হজমটো কৰিবই লাগিব, কাৰণ ধৰি লওক যেতিয়া মানে চিনেমাখন যেতিয়া ৰাইজে যেতিয়া চাব, তেতিয়া চবেই মানে গোটেই নিজৰ নিজৰ প্ৰশ্নবিলাক জল পটকৈ সেইদিনা আমি নিজৰ পেজত দেখিলোঁ এটা বস্তু, এই কি চিনেমা বনাইছে এইখন, তেনেকৈ বুলি এটা আহিছে। তাৰপিছত মই দেখি পেলাই তেওঁ যেতিয়া প্ৰফাইলটো মই চালোঁ, একদম চাউথৰ মুভি কিছুমানৰ ক্লিপিং দেখিছোঁ। মানে এতিয়া কি হৈছে, চাউথৰ ইণ্ডাষ্ট্ৰীৰ আমি যে কপি কৰি চিনেমাবিলাক বনাওঁ, এতিয়া অসমীয়া চিনেমাত চাবচোন, আমাৰ অসমীয়া বুলি চিনেমাখন নাথাকে, চব চাউথৰ সেইবিলাক কপি কৰিহে চব বনোৱা হয়। কিছুমান চাউথৰ ভক্ত থাকে, তেওঁলোকে চাউথৰ মুভি দেখি এইখনে চিনেমা বুলি বোলে, কিক মাৰিলে সেইটোহে চিনেমা উৰি যায়। কিন্তু যে মানে ড্ৰামা বুলি এটা বস্তু আছে, পিৰিয়ডিক বুলি এটা বস্তু আছে, এইবিলাক বস্তু মানে আছে যে বহুতে পাহৰি গৈছে, কিন্তু আমি সেইটো ঘূৰাই নিব বিচাৰিছোঁ। এনেই দক্ষিণাত্যৰ চিনেমাৰ চাপ লৈ বহুতে অসমীয়া ছবি কৰি আছে, চলিছেও, ব্যৱসায়িকভাৱে সফলো হৈছে। মানুহ তেনেকুৱা নাচ গান হুলস্থুল ফাইটিং কিবা কিবি ভাল পায় চাই আছাম মানুহে। কিন্তু কথাটো কি, আমি আকৌ আমাৰ এটা চিন্তাধাৰা আছে যে অসমত আমাৰ সাহিত্যটো যথেষ্ট উন্নত, ইমান উন্নত মানদণ্ডৰ সাহিত্য থাকোঁতে আমি কেলেনো আকৌ লোকৰ ধাৰ কৰা, দক্ষিণাত্যৰ ধাৰ কৰা কাহিনীত আমি চিনেমা বনাওঁ। এইকাৰণে আমাৰ যিহেতু স্বনামধন্য ঔপন্যাসিক বা গল্পকাৰ সাহিত্যিকসকলৰ ইতিমধ্যে বহুত ছবি হৈ গৈছে, যেনেকৈ হালধীয়া চৰাই বাওধান খায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে, ইমান সুন্দৰখন ছবি হৈছিলে। সেইখনতো হোমেন বৰগোহাঁই ছাৰৰ এখন উপন্যাস। তেনেকুৱা ধৰণৰ উপন্যাস সফলভাৱে ইতিমধ্যে সফলতা আমি মোক দেখিছোঁ তেনেকুৱাবোৰৰ পৰা, কাৰণ সেইবোৰ এজন বিশিষ্ট সাহিত্যিকে কিবা এটা ভাল চিন্তা কৰি কিতাপখন লিখে বা গল্পটো লিখে বা উপন্যাসখন লিখে, গতিকে সেইখিনি
এৰি পেলাই আমাৰ নোহোৱাহেঁতেনে বেলেগ কথা, আমাৰ এনেকুৱা ধৰণৰ সাহিত্য নথকাহেঁতেনে, সাহিত্যৰ সম্পদ আমাৰ হাতত নথকাহেঁতেনে আমি বেলেগৰ পৰা ল'লে বেলেগ কথা, কিন্তু থকাৰ পিছত আমি কেলেনো আকৌ বাহিৰৰ পৰা এনেকুৱাবোৰ ধাৰ কৰা কাহিনী আনিব লাগে। সেইকাৰণে সেইটো এটা উদ্দেশ্য আমাৰ যে আমাৰ নিজৰ কাহিনী এটাই কওঁচোন, অৰিজিনেল ষ্টৰী, আৰু আমাৰ সাহিত্যিকজনকো আমি সন্মান দিয়া হয় আৰু আমাৰ সাহিত্য কৰ্মখিনিকো তেওঁলোকক সন্মান দিয়া হয়। সেইকাৰণে আমি এনেকুৱা ধৰণৰ কাহিনী, অসমীয়া কাহিনী এটা বাছি লৈছোঁ। ঠিক আছে, বহুত কথা জানিলোঁ আজি আপোনালোকৰ পৰা, বহুত কথা পাতিলোঁ, আৰু কথা পাতিলে ওলাই গৈ থাকে, কথাৰ অন্ত নাই। গতিকে মই এইটোৱে ক'ম যে ৰাইজক 22 মাৰ্চত আহি আছে, সোনকালে আপোনালোকে চাওক। আৰু আপোনালোকৰ ফালৰ পৰা অডিয়েঞ্চক কি ক'ব, লাষ্টত কৈ দিয়ক। আমাৰ ফালৰ পৰা প্ৰথম মই কৈছোঁ পৰিচালক হিচাপে, ছবিখন চাবলৈ আহক। আমি অসমীয়া ছবিৰ প্ৰচাৰ প্ৰসাৰত সদায় মুখ মাতি থাকোঁ, আমি কিবা এটা আগভাগ লওঁ। নিজৰ ঠাইতে যোৰহাটখন আমি বহু ছবি প্ৰমোচন কৰিবলৈ আহিলে আমাক লগ ধৰে, ছবিৰ লগত কাম কৰা মানুহে আমাক লগ ধৰে, লগতে আমি বহুত ঠাইত যাওঁ, তেওঁলোকৰ লগত সহায় কৰি দিওঁ প্ৰমোচনৰ ক্ষেত্ৰত, বা আমি নিজেও প্ৰচাৰ চলাওঁ ভালকৈ ছবিখন চাওক সকলোৱে। কাৰণ অসমীয়া ছবি আমাৰ অসমীয়া মানুহে যদি হলত আহি নাচায়হি, অন্যান্য ক'ত অনা অসমীয়া মানুহে চাই পেলাই যে আমাক আৰ্থিকভাৱে টনকিয়াল কৰিব মই নাভাবোঁ। গতিকে আমাৰ মানুহখিনি আহি চাওকচোন, চাই পেলাই ক'ব, বেয়া হ'লেও গালি পাৰিব, ভাল হ'লে ভালকৈ ক'ব, ভাল লাগিব, সুস্থ সমালোচনা আমি বিচাৰিম, আৰু আমাৰ তেতিয়াহে ইণ্ডাষ্ট্ৰিটো আচলতে থাকিব। নহ'লে আমাৰ অসমীয়া ছবি জগত কৰি থাকিলে লাভ নাই, জীয়াই থাকিব লাগিব ইণ্ডাষ্ট্ৰিটো, মানুহখিনিয়ে কাম পাব, তেতিয়া বিভিন্ন আমাৰ এই প্ৰডিউচাৰে আকৌ এখন ছবি কৰিবলৈ আগবাঢ়ি আহিব, সেই সাহসটো পাব। গতিকে সেইকাৰণে সকলো চাবলৈ আহক, সকলোকে আমি আহ্বান জনাইছোঁ যে 22 তাৰিখে অসমৰ প্ৰতিটো ছবিগৃহত আমি দেখুওৱাৰ ব্যৱস্থা ইতিমধ্যে হৈছেই। গতিকে 22 তাৰিখে আপোনালোক আহক, হলত ছবিখন চাওক, চাই পেলাই কেনে পায় আমাক ক'ব। আমি এটা গেৰাণ্টি দিব পাৰোঁ যে ভাল ছবি এখন চাই ওলাই আহে বুলি ক'ব পাৰে। এই ধম ধাৰাকা, মাৰপিট, কিবা নাচ গানৰ কথা নকওঁ মই, বাকী এখন ভাল ছবি চাই ওলাই আহিছোঁ বুলি তেওঁলোকে একেৰাখাৰে ক'ব বুলি মই ভাবোঁ। আজি জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ এই মঞ্চৰ যোগেদি মই সকলো যিমানখিনি ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আছে, আৰু লগতে অসমৰ সকলো মানে জনতাক, ৰাইজক মই আহ্বান জনাম যে আমাৰ চিনেমাখন আপোনালোকে 22 মাৰ্চত এবাৰ সকলো চিত্ৰগৃহতে, আমি চিনেমাগৃহতে মুক্তি লাভ কৰিব। আহক, আপোনালোকে চাওক, আৰু আপোনালোকৰ যি মতামত থাকে আমাক জনাওক, যাতে যদি আমি কিবা ভুলো কৰিছোঁ, আমি আমাৰ আহিবলগীয়া পৰৱৰ্তী পৰ্যায়ত আমি যিমানখিনি চিনেমা কৰিম বা যিখিনি কৰিম, তাত যাতে সেইখিনি ভুল নকৰোঁ। আপোনালোকৰ মতামতখিনি দিয়ক যে আমি চিনেমাখন ভাল হৈছে, আৰু আমি আশাবাদী যে আমি এখন নিতুল কাহিনীৰে এটা সঁচা অসমীয়া এখন চিনেমা আমি বনাইছোঁ। আৰু এই পৰিচালকে কোৱাৰ দৰে আমাৰ ইয়াত কিন্তু ধৰি লওক ফাইটিং বা তেনেকুৱা আমি দাক্ষিণাত্যৰ কোনো পৰশ পৰিবলৈ দিয়া নাই, একদম খাটি অসমীয়া মানে চিনেমা। আৰু তপন দাৰ অভিনয়টো বৰ ভাল হৈছে, জুবিন দাৰ অভিনয় ভাল হৈছে, ধ্যানী, দীপাংকৰ, জলি লস্কৰ, অপৰ্ণা বা, মিণ্টু বৰুৱা, এই সকলোকে, বা ৰুকুমাৰ দাহঁতৰ সকলোৰে অভিনয়খিনি বহুত ভাল হৈছে, আপোনালোকে বহুত ভাল পাব। আৰু মই আহ্বান জনাম, আহক, আহি পেলাই আমাৰ চিনেমাখন চাওক আৰু আমাকো ইয়াৰ মতামতটো জনাওক। ধন্যবাদ। আৰু আজিৰ ছেকশ্যনটো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰি জনাই দিব, ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব, আৰু যিসকলে আমাৰ ভিডিঅ'জবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।